মঙ্গলবাৰে দিনৰ 12 বজাত শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰাত বৰছলা সমজিলাৰ কাৰ্যালয়ৰ শুভ উদ্বোধন কৰা হয়। আজি আনুষ্ঠানিকভাৱে উক্ত কাৰ্যালয়ৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলে। উল্লেখ্য যে অসম চৰকাৰৰ প্ৰতিশ্ৰুতি অনুসৰি আজি শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰাত বৰছলা সমজিলাৰ কাৰ্যালয়ৰ শুভ উদ্বোধন কৰা হয়। আজিৰ উক্ত উদ্বোধনী অনুষ্ঠানত অঞ্চলটোৰ হেজাৰ হেজাৰ লোকে অংশগ্ৰহণ কৰে। গোটেই বৰছলাবাসী আমাৰ আজি ঠেলামৰাত সমজিলা আজি আনুষ্ঠানিকভাৱে আমাৰ অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াই উদ্বোধন কৰিলে আৰু ইয়াত ইতিমধ্যে সমজিলা আয়ুক্ত আৰু সমজিলা পুলিচ প্ৰশাসনৰ SP নিযুক্তি দিলে আৰু আজি সকলো এটা আনন্দপূৰ্ণ পৰিৱেশতে হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত জিলা প্ৰশাসনৰ আমাৰ যি আয়ুক্ত মহোদয়, শোণিতপুৰ জিলাৰ পুলিচ ছুপাৰিণ্টেণ্ডেণ্ট SP মহোদয়, আমাৰ মন্ত্ৰী মহোদয়, আমাৰ বৰছলা সমষ্টিৰ বিধায়ক আৰু BJP আৰু AGP সকলো কেন্দ্ৰীয় আৰু জিলা আৰু মণ্ডলৰ পৰা আৰম্ভ কৰি সকলো পৰ্যায়ৰ নেতা নেত্ৰীসকল আৰু ঠেলামৰাৰ বৃহত্তৰ অঞ্চল বৰছলা সমষ্টিৰ সদাশয় ৰাইজ আহি আজি উৰুলি ধ্বনি দি আজি এই সমজিলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনসাধাৰণক আগতে কি আছিল, জনসাধাৰণ প্ৰশাসনৰ কাষলৈ যাব লাগিছিল। এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰশাসনক জনসাধাৰণৰ কাষলৈ লৈ গৈছে। আজি সাধাৰণ এটা ৰেচন কাৰ্ডৰ কাৰণে মানুহে তেজপুৰ দৌৰিবলগীয়া হৈছিল, এতিয়া ঠেলামৰাত আহিলেই হৈ গ'ল। তো সেইকাৰণে সাধাৰণভাৱে মানুহে প্ৰশাসনীয় সুবিধাবোৰ পাব পৰাকৈ চৰকাৰে আজি ব্যৱস্থা কৰিছে। অকল বিভিন্ন ধৰণৰ স্কিম দিয়াই নহয়, এই স্কিমবোৰ যাতে ঘৰতে পাব পাৰে তাৰ কাৰণে চৰকাৰে এই ব্যৱস্থা কৰিছে। ক'বলৈ গ'লে হোম ডেলিভাৰী আমি আজিকালি জানিছোঁ, ফ্লিপকাৰ্ট, আমাজন, হয় না, ঘৰত আমি অনলাইন দিলে ঘৰত আহি পায়। আজিও মোটামুটিভাৱে ঠেলামাৰাত যদি DC অফিচ হৈছে, এইটো অৰ্থাৎ হৈছে যে আজি আমাৰ চৰকাৰী সুবিধাসমূহ হোম ডেলিভাৰী হ'ব। তো আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই চৰকাৰৰ যিখিনি সুবিধাসমূহ আছে সেই সুবিধাসমূহ মানুহক হোম ডেলিভাৰী দিয়াৰ যি ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আন্তৰিকভাৱে বৰছলাবাসীৰ হৈ তেখেতক ধন্যবাদ জ্ঞাপন কৰিছে।